নমস্কাৰ আজিকালি দশম শ্ৰেণীত কিছুমান নতুন ধৰণৰ MCQ আহে মই তাৰে ভিতৰত দুই এটা বুজাবলৈ চেষ্টা কৰিছোঁ চেনেলটো চোৱাৰ আগত সাবস্ক্ৰাইব কৰি ল'বা ইয়াত দিগাত সমীকৰণ 2x² - 7x - 5 ৰ মূল দুটা আলফা কমা বিটা হলে স্তম্ভ 1 আৰু স্তম্ভ 2 মিলাব লাগে স্তম্ভ 1 এইখিনি দিয়া আছে স্তম্ভ 2 এইখিনি দিয়া আছে আৰু আমি শুদ্ধ উত্তৰটো বাছি ল'ব লাগে ইয়াৰে alpha plus beta মানে আমি পাম 7/2 alpha beta মানে পাম 5/2 গতিকে alpha plus beta মানে 3.5 alpha beta মানে 2.5 আহিল এতিয়া চাবা alpha square plus beta square alpha plus beta whole square minus twice alpha beta 7/2 whole square minus 2 into alpha beta 5/2 গতিকে 49/4 আৰু 10/2 চাৰিটো যদি LCM আহে 49 plus 20 69/4 17.25 গতিকে এটো C2 হ'ব 17.25 আৰু শেষত এটো D2 আৰু নম্বৰটো হ'ব গতিকে ইয়াৰ কোনটো উত্তৰ হ'ল A মানে Q আহিল B মানে আহিল P গতিকে C মানে আহিল S আৰু D মানে আহিল R গতিকে ইয়াৰে A টো শুদ্ধ দুই নম্বৰটো চাবা তলৰ অংক দুটা মিলাই শুদ্ধ বিকল্পটো নিৰ্বাচন কৰা আটাইতকৈ সৰু মৌলিক আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ দুইটো দিয়া আছে 43/2 to the power 4 5 স্কয়ার পৰিমেয় সংখ্যাৰ দশমিক প্ৰসাৰণ কৰি সমাপ্ত তিনিটো দিয়া আছে আটাইতকৈ সৰু সংখ্যা যিটোৰে √27 এৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যায় আৰু 6 নম্বৰটো আছে আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাৰে 70 আৰু 125 হৰণ কৰিলে ভাগশেষক্ৰমে 5 আৰু 8 থাকে আৰু সেকেন্ড পাৰ্টটো দিয়া আছে A দিয়া আছে √13 B দিয়া আছে 13 C দিয়া আছে 2 আৰু D দিয়া আছে 4 ইয়াত এইখিনি মিলাব লগা দিয়া আছে আটাইতকৈ সৰু মৌলিক সংখ্যা আছে 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4 দুটাৰে গসাগু হ'ব এটো 2 গতিকে এটো C1 টো C লগত মিলিল আকৌ 43/2 to the power 4 into 5 স্কয়ার পৰিমেয় সংখ্যাৰ দশমিক প্ৰসাৰণ যেহেতু ইয়াত ম্যাক্সিমাম পাৱাৰ 4 আছে সো ইয়াত 4টা স্থানৰ পিছত শেষ হ'ব গতিকে 2 টো হ'ব D আৰু আটাইতকৈ সৰু সংখ্যা যিটোৰে √27 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যায় গতিকে √3 ৰে পূৰণ কৰিলে পৰিমেয় সংখ্যা পোৱা যাব গতিকে 3 টো হ'ল A গতিকে 4 টো আমি গমে পালো আৰু বাকি ৰৈ যোৱাটো 4 টো হ'ব B তাৰ মানে 1 to C গতিকে 1 to C 2 টো আছে D 3 টো আছে A আৰু 4 টো আছে B গতিকে C টো উত্তৰ এতিয়া আমি 3 নম্বৰত আহো 3x³ - 5x² - 11x - 3 বহুপদটো 0 তাৰ সমষ্টি 5/3 0 তাৰ গুণফল -1 ইয়াত এইখিনি দিয়া আছে এতিয়া আমি চাই লও 0 যদি আলফা বিটা আৰু গামা হয় আলফা প্লাস বিটা প্লাস গামা -b/a গতিকে এটো 5/3 আৰু 0 তাৰ পূৰণফল -d/a গতিকে এটো 3/3 হ'ব 3/3 মানে 1 গতিকে এটো শুদ্ধ আছে এটো অশুদ্ধ তো ইয়াৰে কোনটো উত্তৰ হ'ব p টো শুদ্ধ p টো সত্য আৰু q টো অসত্য নম্বৰ 4 দাবী a আৰু যুক্তি r ৰ মাজত সম্বন্ধ দেখুৱা দাবী a 10 এৰ মান সদায় 2 তকৈ সৰু যুক্তি r এৰ যিকোনো মানৰ বাবে sin স্কয়াৰ a - cos স্কয়াৰ a 1 a দিয়া আছে a r দুটা সত্য কিন্তু r এর প্রকৃত ব্যাখ্যা হয় b দিয়া আছে a r দুটাই সত্য কিন্তু r এর প্রকৃত ব্যাখ্যা নহয় c দিয়া আছে a শুদ্ধ কিন্তু r শুদ্ধ নহয় d দিয়া আছে a r দুটাই অশুদ্ধ আমি সাম দাবী a 10 এর মান সদায় 2 তকৈ সৰু এটো শুদ্ধ কাৰণ 10 এর ম্যাক্সিমাম মান √3 গতিকে 10 এর ম্যাক্সিমাম মান যেহেতু √3 গতিকে এটো 2 তকৈ সৰু গতিকে 10 এর মান সদায় 2 তকৈ সৰু হ'ব কিন্তু যুক্তি r sin স্কয়ার - cos স্কয়ার 1 কেতিয়াও নহয় এটো আসলে প্লাস হ'ব লাগছিল sin স্কয়ার a + cos স্কয়ার a 1 হয় গতিকে দাবী a টো শুদ্ধ কিন্তু r টো শুদ্ধ নহয় ইয়াৰ উত্তৰ হ'ব C a শুদ্ধ কিন্তু r টো শুদ্ধ নহয়